ৰাইজৰ দলে বিৰোধী ঐক্যৰ পোষকতা আমি সদায় কৰি আছোঁ, বিগত দিনেও কৰিছোঁ, অনাগত ভৱিষ্যতেও বিৰোধী ঐক্য হোৱাটো আমি বিচাৰিছোঁ। বিজেপিক প্ৰতিহত কৰাৰ কাৰণে বিৰোধী ঐক্যটো একান্তই প্ৰয়োজন। কিন্তু বিগত কেইবাটাও নিৰ্বাচনে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। এইবেলিও আমি কংগ্ৰেছৰ একাংশ নেতাৰ মুখত কিছুমান মন্তব্যই তেওঁলোকে যে আকৌ প্ৰতাৰণা কৰিব তাৰ স্পষ্ট প্ৰমাণ। আচলতে কংগ্ৰেছৰ একাংশ নেতাই বিজেপিৰ লগত পৰকীয়া কৰি বিজেপিক শাসনত সদায় দৃষ্টিত যাতে থাকিব পাৰে তাৰ চিন্তা কৰে। তাৰ জ্বলন্ত উদাহৰণ বিজেপিৰ লগত পৰকীয়া ব্যস্ত থকা বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই আজি এক মন্তব্য প্ৰদান কৰিছে যে কংগ্ৰেছে কাৰো নিৰ্দেশ কাৰো ডেডলাইন নামানে। অখিল গগৈ ডাঙৰীয়াই ক'ত ডেডলাইন দিলে, ক'ত নিৰ্দেশ দিলে? তেখেতে কৈছে আলোচনাখিনি আমি আগতীয়াভাৱে কৰিব লাগে। বিৰোধী ঐক্যৰ কাৰণে তেওঁ সদায় প্ৰচেষ্টা চলাই আছে আৰু বাৰম্বাৰ কংগ্ৰেছৰ লগত বৈঠক আহ্বান জনাইছে যে কংগ্ৰেছে এক বৈঠকৰ আহ্বান দিয়ক, আমি সকলোৱে একেলগে বহো। তৎসত্বেও বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই বিজেপিৰ লগত মধুৰ সম্পৰ্ক গঢ়ি যাতে উঠে আৰু বিজেপিৰ লগত যাতে সদায় পৰকীয়াত ব্যস্ত থাকিব পাৰে আৰু ডাঙৰ ডাঙৰ মুনাফাবিলাক যাতে আদায় কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা, সেই চিন্তা কৰি আজি বিৰোধী ঐক্যত আউল লগোৱাৰ কাৰণে আজি যি মন্তব্য কৰিলে আৰু তেখেতে এটা মন্তব্য কৰিছে যে প্ৰেম বন্ধুত্ব চৰ্ত নাথাকে। বিগত 4টা নিৰ্বাচন তেওঁলোকৰ লগত আমি প্ৰেমৰে সুসাধ্যভাৱে অৱতীৰ্ণ হ'লোঁ। তেওঁলোকে কিন্তু আমাক প্ৰেম ভাল পোৱাৰ যিখিনি সম্বন্ধ বজাই ৰাখিব লাগে সেইখিনি বজাই ৰখা পৰিলক্ষিত হোৱা নাই। তেওঁলোকে সদায় প্ৰতাৰণা কৰে কংগ্ৰেছে। আৰু এটা স্পষ্ট কথা, জাকিৰ হুছেইন চিকদাৰৰ নিচিনা এগৰাকী নেতাৰ মুখত প্ৰেম ভাল পোৱা শব্দটো কেতিয়াও তেওঁ শুবা নাপায়, কাৰণ তেওঁৰ জীৱনত প্ৰেম ভাল পোৱা শব্দটো শুবা নাপায়। এইকাৰণেই তেওঁৰ ইতিহাস আছে, সমষ্টিবাসী ৰাইজে জানে তেখেতে প্ৰেম প্ৰতাৰক হিচাপে ইতিমধ্যে সমষ্টিবাসীৰ মাজত চিহ্নিত হৈছে। তেওঁ প্ৰেম প্ৰতাৰণা কৰাত পাকত এগৰাকী ব্যক্তি। গতিকে ভৱিষ্যতে যাতে বিৰোধী ঐক্য অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এনেকুৱা মন্তব্য যাতে বিধায়ক জাকিৰ হুছেইন চিকদাৰে নকৰে তাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ। ৰাইজৰ দলে বিৰোধী ঐক্যৰ পোষকতা আমি সদায় কৰি আছোঁ, বিগত দিনেও কৰিছোঁ, অনাগত ভৱিষ্যতেও বিৰোধী ঐক্য হোৱাটো আমি বিচাৰিছোঁ। বিজেপিক প্ৰতিহত কৰাৰ কাৰণে বিৰোধী ঐক্যটো একান্তই প্ৰয়োজন। কিন্তু বিগত কেইবাটাও নিৰ্বাচনে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। এইবেলিও আমি কংগ্ৰেছৰ একাংশ নেতাৰ মুখত কিছুমান মন্তব্যই তেওঁলোকে যে আকৌ প্ৰতাৰণা কৰিব তাৰ স্পষ্ট প্ৰমাণ। আচলতে কংগ্ৰেছৰ একাংশ নেতাই বিজেপিৰ লগত পৰকীয়া কৰি বিজেপিক শাসনত সদায় দৃষ্টিত যাতে থাকিব পাৰে তাৰ চিন্তা কৰে। তাৰ জ্বলন্ত উদাহৰণ বিজেপিৰ লগত পৰকীয়া ব্যস্ত থকা বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই আজি এক মন্তব্য প্ৰদান কৰিছে যে কংগ্ৰেছে কাৰো নিৰ্দেশ কাৰো ডেডলাইন নামানে। অখিল গগৈ ডাঙৰীয়াই ক'ত ডেডলাইন দিলে, ক'ত নিৰ্দেশ দিলে? তেখেতে কৈছে আলোচনাখিনি আমি আগতীয়াভাৱে কৰিব লাগে। বিৰোধী ঐক্যৰ কাৰণে তেওঁ সদায় প্ৰচেষ্টা চলাই আছে আৰু বাৰম্বাৰ কংগ্ৰেছৰ লগত বৈঠক আহ্বান জনাইছে যে কংগ্ৰেছে এক বৈঠকৰ আহ্বান দিয়ক, আমি সকলোৱে একেলগে বহো। তৎসত্বেও বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই বিজেপিৰ লগত মধুৰ সম্পৰ্ক গঢ়ি যাতে উঠে আৰু বিজেপিৰ লগত যাতে সদায় পৰকীয়াত ব্যস্ত থাকিব পাৰে আৰু ডাঙৰ ডাঙৰ মুনাফাবিলাক যাতে আদায় কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা, সেই চিন্তা কৰি আজি বিৰোধী ঐক্যত আউল লগোৱাৰ কাৰণে আজি যি মন্তব্য কৰিলে আৰু তেখেতে এটা মন্তব্য কৰিছে যে প্ৰেম বন্ধুত্ব চৰ্ত নাথাকে। বিগত 4টা নিৰ্বাচন তেওঁলোকৰ লগত আমি প্ৰেমৰে সুসাধ্যভাৱে অৱতীৰ্ণ হ'লোঁ। তেওঁলোকে কিন্তু আমাক প্ৰেম ভাল পোৱাৰ যিখিনি সম্বন্ধ বজাই ৰাখিব লাগে সেইখিনি বজাই ৰখা পৰিলক্ষিত হোৱা নাই। তেওঁলোকে সদায় প্ৰতাৰণা কৰে কংগ্ৰেছে। আৰু এটা স্পষ্ট কথা, জাকিৰ হুছেইন চিকদাৰৰ নিচিনা এগৰাকী নেতাৰ মুখত প্ৰেম ভাল পোৱা শব্দটো কেতিয়াও তেওঁ শুবা নাপায়, কাৰণ তেওঁৰ জীৱনত প্ৰেম ভাল পোৱা শব্দটো শুবা নাপায়। এইকাৰণেই তেওঁৰ ইতিহাস আছে, সমষ্টিবাসী ৰাইজে জানে তেখেতে প্ৰেম প্ৰতাৰক হিচাপে ইতিমধ্যে সমষ্টিবাসীৰ মাজত চিহ্নিত হৈছে। তেওঁ প্ৰেম প্ৰতাৰণা কৰাত পাকত এগৰাকী ব্যক্তি। গতিকে ভৱিষ্যতে যাতে বিৰোধী ঐক্য অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এনেকুৱা মন্তব্য যাতে বিধায়ক জাকিৰ হুছেইন চিকদাৰে নকৰে তাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ।